হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। বহু দিনৰ মূৰত আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি আলোচনা কৰিম 2023-2024 SSC GD একচেপ্টেড ফিজিকেল কাট অফ কিমান যাব পাৰে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আহক আমি দেৰি নকৰি কাট অফৰ বিষয়ে আলোচনা কৰোঁ। চাৰ্টখনত দিয়া আছে ষ্টেট, ডিষ্ট্ৰিক্ট, কাষ্ট আৰু একচেপ্টেড কাট অফ। বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWS কাট অফ যাব পাৰে 45ৰ পৰা 49ৰ ভিতৰত। নেক্সট হ'ল EWS জেনেৰেল ডিষ্ট্ৰিক্ট, তাত যাব পাৰে 46ৰ পৰা 51। আৰু নেক্সট হ'ল বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC, তাত যাব পাৰে 47ৰ পৰা 53। নেক্সট হ'ল SC জেনেৰেল ডিষ্ট্ৰিক্ট 51ৰ পৰা 57। নেক্সট আহিলে ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট যাব পাৰে 48ৰ পৰা 55। তাৰপৰা নেক্সট হ'ল ST জেনেৰেল ডিষ্ট্ৰিক্ট, তাত যাব পাৰে 52ৰ পৰা 58। তাৰপৰা নেক্সট আহিলে OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট যাব পাৰে 47ৰ পৰা 54। তাৰপৰা OBC জেনেৰেল ডিষ্ট্ৰিক্ট যাব পাৰে 53ৰ পৰা 60। নেক্সট হ'ল UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট যাব পাৰে 55ৰ পৰা 62। তাৰপৰা UR জেনেৰেল ডিষ্ট্ৰিক্টৰ পৰা যাব পাৰে 60ৰ পৰা 68। আপোনালোকৰ যদি ইমানখিনি মাৰ্ক আছে, আপোনালোকে নিশ্চিন্ত থাকিব পাৰে ফিজিকেলৰ কাৰণে। যদি আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰা নাই, আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰি দিব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।